মাঘৰ বিহুৰ দিনা মুখ্যমন্ত্ৰী ব্যস্ত কাৰ্বি পাহাৰত নৱগঠিত আমৰি আৰু ডিফু সমষ্টিত চেক বিতৰণ মুখ্যমন্ত্ৰীৰ 10,000 দিলো 20 ফেব্ৰুৱাৰীত অৰুণোদয়ৰ 8,000 টকা পাব ঘোষণা মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে সমষ্টিয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ পৰ্ব শেষ কৰিবলৈ উঠি পৰি লাগিছে দৈনিক 2-3খনকৈ ধন বিতৰণৰ সভা মুখ্যমন্ত্ৰীৰ উৰুকাৰ দিনা বৰাক উপত্যকাত 3খনকৈ সভাত চেক বিতৰণ কৰি মাঘৰ বিহুৰ দিনা প্ৰথমে পশ্চিম কাৰ্বি আংলঙৰ নৱগঠিত আমৰি বিধানসভা সমষ্টিত এখন সভা আৰু কাৰ্বি আংলঙৰ ডিফুত দ্বিতীয়খন সভা মুখ্যমন্ত্ৰীৰ পশ্চিম কাৰ্বি আংলঙৰ আমৰি বিধানসভা সমষ্টিত 14,890 গৰাকী মহিলাক 10,000কৈ টকা বৈঠালাংছুৰ চেৰডেহন আকলাম খেলপথাৰত বৃহৎ সভাত মুখ্যমন্ত্ৰীয়ে ক'লে 20 ফেব্ৰুৱাৰীত অৰুণোদয়ৰ হিতাধিকাৰীক একেলগে দিব 8,000 টকা আমৰি বিধানসভা সমষ্টিত আজি প্ৰায় 15,000 মহিলাই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে ভৱিষ্যতেও তেওঁলোকে আৰু পুঁজি লাভ কৰিব কি ধৰণে টকাটো খৰচ কৰিব লাগে কেনেকৈ কি কৰিব লাগে মই সকলোকে বুজাই দিছোঁ সকলোৰে মাজত বহুত ডাঙৰ উৎসাহ আছে মই ভাবোঁ যে এই আঁচনিখন নিশ্চিতভাৱে সফল হ'ব 20 তাৰিখে ৰাতিপুৱা একদম মোবাইলত নজৰ ৰাখিব 8,000 টকাটো মই দিব নাহোঁ কেনেকৈ আহিব দিছপুৰৰ পৰা পুটুং কৰি আহি আমাৰ মোবাইলত সোমাই যাব হ'ব নিজৰ ভাষণত তেওঁৰ চৰকাৰৰ দিনত কাৰ্বি ভূমিত বৈপ্লৱিক উন্নয়ন হোৱাৰ দাবী তুলিলে মুখ্যমন্ত্ৰীয়ে বৈঠালাংছুৰ পৰা মুখ্যমন্ত্ৰী ৰাওনা হ'ল ডিফুলৈ ডিফু বিধানসভা সমষ্টিৰ 25,000 মহিলাক দিলে 10,000কৈ টকা নিৰ্বাচনত আকৌ বিজেপিক জিকালে দাইল নিমখ চেনিৰ লগতে মিঠাতেলো হ'ব বিনামূলীয়া হিতাধিকাৰী মহিলাসকলৰ স্বামীসকলৰ ভোটো আশা মুখ্যমন্ত্ৰীৰ এতিয়া এটা কথা কওকচোন আপোনালোকেতো বিজেপিক দিব ঘৰৰ মানুহজনে আকৌ কয় নেকি সবটোতো মোৰ ঘৰৰ মানুহজনীক দিলি মোক একো নিদিলিয়ে মইনো কিয় ভোট দিম বুলি দিবনে নিদিব মানুহজনে ভোট সকল মানুহজনকো বুজাব যে মামাই মানুহজনৰ বিজনেছত হ'লেও টকাটো দিব কৈছে মামাই মানুহজনৰ কথাও চিন্তা কৰিছে কৈছো নে নাই মই 100 টকা দামত আপোনালোকে 1 কেজি চেনি দালি আৰু নিমখ পাইছে নে নাই পোৱা অৰুণোদয় হ'ল উদ্যমিতা হ'ল চাউল পালো নিমখ চেনি দালি কোনটো বাকি থাকি গ'ল 1 কেজি তেলো 1 লিটাৰ তেলো লাগিব নেকি দিলে ভাল হ'ব নেকি হ'ব ঠিক আছে এইবাৰ বিজেপি পাৰ্টিক জিকাই দিয়ক 100 টকাৰ দালি চেনি তেল নিমখ বিনা পইচাত কৰি দিম কাৰ্বি আংলঙৰ পৰা অজনজাতীয় লোকক খেদি পঠিয়াব লাগিব বুলি একাংশই উত্থাপন কৰা দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য কাৰোবাক খেদা নেখেদাতকৈ বিষয়টোৰ স্থায়ী সমাধানৰহে প্ৰয়োজন আমি মানুহখিনিক সুধিম যে তেওঁলোক ক'ত থাকিব খোজে অলৰেডি কল্যাণ চক্ৰৱৰ্তীক চেয়াৰমেন কৰি আমি কমিটিখন কৰি দিছোঁ মানুহসকল নগাঁৱত থাকিলে নগাঁৱত কাৰ্বি আংলঙত থাকিলে কাৰ্বি আংলং কিন্তু পাব্লিকে যিটো ক'ব তাৰ ওপৰত আমি কৰিম তাৰ হিয়াৰিং সোনকালে আৰম্ভ হ'ব ব্যুৰো ৰিপৰ্ট DY365